নমস্কাৰ মোৰ প্ৰিয় শ্ৰোতাসকল 18 অক্টোবৰ ধনতেৰাছ আপোনালোকে নিশ্চয় গম পাইছে বিভিন্ন ধৰণৰ ভিডিঅ'ও পাইছে চাগে সেইদিনা কি আনিব লাগে সেয়াও গম পাইছে নিশ্চয় কিন্তু আপোনালোকে জানেনে কোনটো বস্তু কিয় আনিব লাগে বা সেই বস্তুটো আনিলে সেই বস্তুটো আপোনাৰ ঘৰলৈ কি কঢ়িয়াই আনিব বলক আমি জানো 18 অক্টোবৰ ধনতেৰাছৰ দিনা আপুনি লক্ষ্মী আৰু গণেশৰ মূৰ্তি আনিব পাৰে আপুনি যদি লক্ষ্মী গণেশৰ মূৰ্তি আনে সেইভাগ মূৰ্তিয়ে আপোনাৰ ঘৰলৈ নতুন ঊৰ্জা আৰু সুখ সমৃদ্ধি আনিব সেই দিনটোত আপুনি ধনিয়া গুটি আনিব পাৰে যিহেতু ধনিয়া মা লক্ষ্মীৰ খুবেই প্ৰিয় গতিকে এই দিনটোত ধনিয়া আনিবলৈ নেপাহৰিব ধনিয়া আনিলে আপোনাৰ ঘৰলৈ ধন ধান্য আহিব এই দিনটোত আপুনি তামৰ ৰূপৰ বা কাঁহৰ আপুনি বাচন কিনিব পাৰে কিন্তু লোহাৰৰ বাচন নিকিনিব যিহেতু শনিবাৰ পৰিছে ধনতেৰাছৰ দিনটো যাতে আপোনাৰ ওপৰত শনিৰ কুদৃষ্টি নপৰে সেইবাবে লোহা বা ষ্টীলৰ বস্তু নিকিনিব আপোনালোকে তামৰ ঘটি এটা আনিব পাৰে যাতে সূৰ্যদেৱৰ আপোনাৰ ওপৰত কৃপা দৃষ্টি পৰে আৰু ঘটিটো বা যিকোনো বাচনটো আপুনি খালীকৈ নানিব তাত আপুনি ধনিয়া চাউল হালধি বা গংগাজল ভৰাইহে ঘৰলৈ আনিব আপুনি বাচন কিনিলে এই দিনটোত আপোনাৰ ঘৰলৈ ধন আৰু লগতে অন্ন দুয়োটাই বৃদ্ধি হ'ব আৰু তামৰ বাচন আনিলে আপোনাৰ ওপৰত সূৰ্যদেৱৰ সুদৃষ্টি পৰিব লগতে আপুনি যি বাচন আনে তাত আপুনি নিজৰ নামটো নিশ্চয় লিখাব ধনতেৰাছৰ দিনা আপুনি সোণৰ বা ৰূপৰ এটা মুদ্ৰা কিনিব পাৰে এই মুদ্ৰাটো আপুনি ঘৰলৈ লৈ আহিলে লক্ষ্মী আৰু কুবেৰ দুইজনৰে কৃপা আপুনি পাব নতুবা আপোনালোকে গহনা গাঁথনিও এই দিনটোত আনিব পাৰে আপুনি যিকোনো গ্ৰেইনছ আনিব পাৰে চাউল দাইল আটা আনিব পাৰে এয়া বস্তু আনিলে আপোনাৰ ঘৰত কেতিয়াও খাদ্য সামগ্ৰীৰ অভাৱ নহয় আৰু সদায় ভৰপূৰতা থাকিব আপুনি এটা ঝাৰু কিনিব পাৰে যিহেতু মা লক্ষ্মীৰ ঝাৰু খুবেই প্ৰিয় আৰু ঝাৰু যদি আপুনি ঘৰলৈ ক্ৰয় কৰি আনে তেতিয়া মনা হয় কি মা লক্ষ্মীও আপোনাৰ লগতে একেলগে আহিছে আপুনি তুলসী পুলি এটা ৰুব পাৰে বা তুলসী পুলি এটা আপুনি আনিব পাৰে নহলে কুবেৰ যন্ত্ৰ আনিব পাৰে তেতিয়া আপোনাৰ ঘৰত ধন বৃদ্ধি হোৱাৰ লগতে হেল্থ ইছ্যুবোৰ দূৰ হয় আপোনালোকে হালধি কুমকুম কফুৰ ধূপ ঘিউ আনিব পাৰে আৰু নিজৰ পূজাস্থলত ৰাখিব পাৰে এনেধৰণৰ বস্তু আনিলে আপোনাৰ ঘৰৰ পৰা নিগেটিভিটি এনাৰ্জি নাইকিয়া হয় আৰু পজিটিভিটি আহে নতুবা আপুনি গোমতি চক্ৰ কৰি শ্ৰীযন্ত্ৰও আপুনি স্থাপন কৰিব পাৰে বা আনিব পাৰে তেতিয়া আপোনাৰ ঘৰত ধনৰ প্ৰভাৱটো বৃদ্ধি পোৱা দেখা যায় ধনতেৰাছৰ দিনাই আপুনি ক্ৰিষ্টেল ৰুদ্ৰাক্স বা জেমষ্টোন কিনিব পাৰে শুভ ৰত্নখিনি আপুনি এই দিনটোত ক্ৰয় কৰিব পাৰে নতুবা আপুনি আপোনাৰ নিজৰ জেমষ্টোন ক্ৰিষ্টেল এনাৰ্জাইজ বা এক্টিভেট কৰিব পাৰে এই দিনটোত আপুনি নতুন বাহন ইলেক্ট্ৰনিক্সৰ বস্তু বা নতুন বস্তু আপোনালোকে এই দিনটোত কিনিব পাৰে যিহেতু এই দিনটো খুবেই শুভ ধনতেৰাছৰ দিনটোত বস্তু ক্ৰয় কৰা শুভ মুহূৰ্তটো হৈছে 12:18 PM to 4:23 PM and 5:48 PM to 8:31 PM এটা বিশেষ কথা যে আপুনি এই দিনটোত এগছ য়মৰ চাকি ঘৰৰ দক্ষিণ দিশত জ্বলাবলৈ নাপাহৰিব য়মৰ চাকিৰ ওপৰত বনোৱা সম্পূৰ্ণ ভিডিঅ'টো চাবৰ বাবে মোৰ পেজটো ফ'ল' কৰক আৰু য়ম চাকি গছ কিয় উলিয়াব লাগে আৰু এই দিনটোত য়ম চাকি গছ দিয়াটো খুবেই জৰুৰী এই আগৰটো ভিডিঅ'টো চালে আপুনি গম পাব এইটো কিয় জৰুৰী লগতে মই মোৰ নেক্সট ভিডিঅ'ত লৈ আহিম লক্ষ্মী কুবেৰ পটলি কেনেধৰণে বনাব লাগে সেয়ে আমাৰ পেজটো ফ'ল' কৰি লওক আৰু লাইক আৰু ফ'ল' আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব